আজি আমি পঢ়িম প্ৰথম শ্ৰেণীৰ অসমীয়াৰ যিখন কিতাপ আছে ঝংকাৰ তাৰে আজি আমি অধ্যায় 2টো কৰিম আমাৰ পৰিয়াল। ইয়াত আমাৰ টোটেল এটা কবিতা আৰু ইয়াৰ প্ৰশ্ন দিছে আৰু এটা গদ্য টাইপৰ দিছে যেনেকুৱা কণ্ঠগ্ৰামৰ বুদ্ধি। সো আজি আমি দুটা পাঠে আমি পঢ়িম, পদ্য আৰু গদ্যটো, আৰু সকলো প্ৰশ্ন উত্তৰ কৰিম। সো প্ৰথমত আমি এইটো কবিতা আবৃত্তি কৰোঁ। আমাক কৈছে যে গাঁও আহা জেউতি, ইয়াৰ নাম হৈছে জেউতি। ঠিক আছে, তাইয়ে এইটো কথা কৈছে যে জেউতি, মোৰ নাম জেউতি কণ মোৰ ভাই, তেওঁ মোৰ দেউতা এওঁ মোৰ আই, হৌৱা মোৰ আইতা এয়া মোৰ ককা, গাৰ ছাল খটোৰা দাড়ি চুলি পকা। তাৰপিছত দিছে খুৰা হ'ল বাৰৌ পেহী বয় তাত, খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত। ঠিক আছে, এইখিনি বুজিলা। এতিয়া নেক্সট চাবা, নেক্সট পেজত তোমালোকে চাবা ইয়াত জেউতিৰ পৰিয়ালৰ বিষয়ে দিছে। জেউতিৰ এয়া হৈছে আইতা, এয়া হৈছে ককা, এয়া হৈছে ভাইটি, এয়া হৈছে দেউতা, এয়া হৈছে খুৰী, এয়া হৈছে মা, এয়া হৈছে পেহী, এয়া হৈছে খুৰা। ঠিক আছে, এতিয়া আমাক কি দিছে তোমালোকে চাবা। ইয়াত কৈছে যে তোমাৰ পৰিয়ালত কোন কোন আছে ক আৰু তেওঁলোকৰ ছবি বংশ বৃক্ষত লগাওঁ। গতিকে তোমালোকৰ পৰিয়ালত কোন কোন আছে ক'ব কৈছে। যেনেকৈ তোমাৰ নামটো ইয়াত লিখিব কৈছে, ইয়াত তোমাৰ নামটো লিখিবা। ঠিক আছে, তাৰপিছত তোমাৰ মা ইয়াত হ'ব, দেউতা ইয়াত হ'ব। ঠিক আছে, তাৰপিছত তোমাৰ যদি চিষ্টাৰ থাকে চিষ্টাৰ তাতে হ'ব। চ' সেইটো লিখিব কৈছে আমাক ইয়াত। বুজি পাইছানে? তোমাৰ নাম ইয়াত হ'ব, তোমাৰ মা ইয়াত হ'ব, ইয়াত দেউতা হ'ব, ইয়াত যদি ভনী থাকে ভনী ইয়াত হ'ব। ঠিক আছে, আৰু যদি ভাই থাকে ভাই, তুমি যদি ছোৱালী হোৱা তেনেহ'লে ভাই হ'ব, আৰু যদি তোমাৰ ভনী থাকে ভনী লিখিবা। এনেকৈ লিখিব কৈছে। বুজি পাইছা? নেক্সট পেজত আমাক দিছে ইয়াত যে কথা পাতো আহা। ইয়াত এটা ছবি দিছে আৰু আমাক প্ৰশ্ন দিছে যে ছবিখনত কি কি দেখিছা। গতিকে আমি ছবিখনত দেখা পাইছোঁ যে এটা সৰু কেঁচুৱাই খেলি আছে, তাৰ আইতা হ'ব, আইতা আৰু খুৰা ইয়াত বহি আছে, মা দেউতাক হ'ব ইহঁত। তেনেকুৱা এটা ফেমিলিৰ বিষয়ে দিছে। ঠিক আছে, কিছুমান ল'ৰা ছোৱালীয়ে স্কুলত গৈ আছে তেনেকুৱা। এতিয়া ছবিখনত কোনে কি কৰিছে, গতিকে যিকোনো এটা লিখিব পাৰা যে কেঁচুৱাটো খেলি আছে, ল'ৰা ছোৱালী দুটাই স্কুল গৈ আছে, দেউতাই বজাৰ আনি আছে। গ নম্বৰ কৈছে যে মানুহজনে মোনাখনত কি আনিছে। গতিকে মানুহজনে মোনাখনত কি আনিছে, আমি দেখা যে ইয়াত হাঁহ আনিছে। ঠিক আছে, ঘ নম্বৰ সৰু ল'ৰা ছোৱালী দুগৰাকী কলৈ যাব ওলাইছে। গতিকে সৰু ল'ৰা ছোৱালী দুগৰাকী স্কুললৈ যাব ওলাইছে, ড্ৰেছ পিন্ধিছে, বেগ লৈছে। নেক্সট আমাক দিছে যে ছবিখনত দেখাৰ বাহিৰে তোমাৰ ঘৰত কোনে কি কাম কৰে কোৱা। গতিকে ছবিখনত দেখাৰ বাহিৰে আৰু তোমাৰ ঘৰত কোনে কাম কৰে। তোমাৰ মায়ে যেনেকুৱা কাপোৰ ধুৱে, সেইখিনি দেখুওৱা নাই, গতিকে কাপোৰ ধোৱা দিব পাৰা। এতিয়া আমাক কৈছে ইয়াত চাবা, ছবি চাই নাম কওঁ আহা। যে ল দি কি হ'ব, লং হ'ব, এইটো লং। অতে কি হ'ব, এইটো অংগুৰ। ঠিক আছে, এতে এৰাপাত। ঠিক আছে, এতিয়া নেক্সট পেজত আমি যাম। এতিয়া এইটো কি, এইটো মানুহ, এইটো সাপ, এইটো হৈছে এন্দুৰ, এতে এন্দুৰ। ঠিক আছে, এইটো অজগৰ হ'ব, অতে অজগৰ, আৰু লতে ল'ৰা হ'ব, মানে ল দি যাব, গতিকে ল'ৰা হ'ব। ঠিক আছে, এতিয়া আমাক নেক্সট পেজত কৈছে যে ফুটবল লগ লগাই লিখো আহা। এইবিলাক লগ লগাই লিখিব কৈছে, যেনেকৈ অ আছে এনেকৈ লগ লগাই কাঠ পেঞ্চিলেৰে তোমালোকে লিখিবা। ঠিক আছে, এইটো যেনেকৈ ল, ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়াৰ আনি ইয়ালৈ আনি ইয়ালৈ, আকৌ এইটো আহিলে ইয়াৰ পৰা ষ্টাৰ্ট হৈ এনেকৈ আহি এনেকৈ, এইটো দেখাই দিছে, ইয়াত আমি আঁকিম। এতিয়া কৈছে লিখো আহা, এইটো অ দিছে, গতিকে অ আমাক গোটেইটোতে আমাক লিখিব লাগিব এনেকৈ। ঠিক আছে, গতিকে 5 বাৰকৈ আমাক দিছে, গতিকে 5 বাৰকৈ তোমালোকে অটো লাহে লাহে লিখিবা। ঠিক আছে, এনেকৈ ল দিছে, লটো কেনেকৈ লিখে, এনেকৈ লিখিবা ল। ঠিক আছে, প্ৰতিটোৱে 5 বাৰকৈ লিখিব লাগিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকে। ঠিক আছে, তোমালোকে ক্লাছ 10 লৈকে মোৰ ভিডিঅ' চাব পাৰিবা আপিউল ৰহমান ইউটিউব চেনেলৰ। এইটো হৈছে এ, এইটো এ, 5 বাৰকৈ লিখিম। ঠিক আছে, এতিয়া কৈছে শুনো আৰু খৰকৈ কওঁ আহা। গতিকে খৰকৈ ক'ব কৈছে
যে লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লাফা ঘূৰাই ঘূৰাই উৰাই ঘূৰাই তাঘূৰ ঘূৰাই মাতা ঠিক আছে এইখিনি আমি মানে জোৰকৈ পঢ়িব লাগে পঢ়িলে ভুল হয় সেইটোৰ কাৰণে জোৰকৈ পঢ়িব দিছে এতিয়া আমাক নেক্সট পাৰ্ট 2ৰ গদ্য এটা দিছে যে কণ্ঠক্ৰামৰ বুদ্ধি বা বুদ্ধি গতিকে কণ্ঠক্ৰামৰ বুদ্ধি কেনেকুৱা তোমালোকে চাবা ইয়াত পঢ়িব দিছে আমাক ইয়াত যে এখন হাবিত এটা কেটেলা পহু আছিল গতিকে কেটেলা পহু আছিলে তাৰ নাম আছিল কণ্ঠক্ৰাম গতিকে কেটেলা পহুটোৰ নাম কি আছিলে কণ্ঠক্ৰাম আছিলে এদিন তাৰ মাক দেউতাকৰ অসুখ হ'ল তেওঁলোকে তাক ফল মূল আনি দিব নোৱাৰা হ'ল সেয়ে মাকে ক'লে হাবিৰ সিমূৰে এজোপা নাচপতি গছ আছে তাৰে কেইটামান খাই আহগৈ যা তাৰপিছত যে মাকৰ কথা মতে সি নাচপতি খাবলৈ গ'ল সি তলসৰা নাচপতি খাবলৈ লওঁতে তাৰ মাক দেউতাকলৈ মনত পৰিল সি এটা বুদ্ধি পালে তেওঁৰ মনত পৰিছে গতিকে এইবিলাক তেওঁৰ মা দেউতাৰ কাৰণে লৈ যাব বিচাৰিছিলে সেইকাৰণে তেওঁ এটা বুদ্ধি পালে চ' নেক্সট পেজত চাম চ' তেওঁ কি বুদ্ধি পালে এইটো কথা ইয়াত উল্লেখ কৰিছে যে সি তলসৰা নাচপতি কেইটামান এঠাইত গোটালে এইবাৰ সি নিজৰ কাঁইটকেইডাল থিয় কৰি ল'লে 1 2 3 বুলি সি ওলোটা খৰ মাৰিলে 4টা নাচপতি তাৰ কাঁইটত শালি ধৰিলে তাৰপিছত কি হৈছে যে নাচপতি কেইটা লৈ সি কেকো জোকাকৈ ঘৰলৈ গ'ল মাক দেউতাক আৰু সি নাচপতি কেইটা ভগাই খালে মাকে ক'লে আমাৰ কণ্ঠক্ৰামৰ কাঁইটবোৰহে কোমল বুদ্ধিটো হ'লে বৰ চোকা চ' তেওঁ মা দেউতাৰ কাৰণে তাতে 1 2 3 1 2 3 এনেকৈ উলটি কাঁইটবোৰত নাচপতিডাল কি কৰিছিলে সোমাই লৈ মা দেউতাৰ কাৰণে লৈ গৈছিলে এতিয়া আমাক প্ৰশ্ন দিছে চাবা ইয়াত যে ক্ৰিয়াকলাপ যে কথা পাতো আহা ক নম্বৰ কৈছে যে কেটেলা পহুটোৰ নাম কি আছিল গতিকে কেটেলা পহুটোৰ নাম কি আছিলে কণ্ঠক্ৰাম ঠিক আছে গতিকে কেটেলা পহুটোৰ নাম কি আছিলে কণ্ঠক্ৰাম চ' ইয়াত তোমালোকে উত্তৰটো লিখিবা কণ্ঠক্ৰাম ঠিক আছে কণ্ঠক্ৰাম এতিয়া কৈছে যে তাক মাকে কি খাবলৈ কৈছিল গতিকে কি খাবলৈ কৈছিল নাচপতি খাবলৈ কৈছিল ঠিক আছে যে নাচপতি খাই হাবিৰ সিমূৰে গৈ গতিকে ইয়াত হ'ব নাচপতি গ নম্বৰ যে সি কিয় নাচপতি ঘৰলৈ লৈ গৈছিল কাৰ কাৰণে মা দেউতাৰ কাৰণে গতিকে মা দেউতালৈ মা দেউতাকৰ বাবে নাচপতি ঘৰলৈ লৈ গৈছিল ঠিক আছে এতিয়া নেক্সট ঘ নম্বৰ কৈছে যে কেটেলা পহুটোৱে নাচপতিবোৰ কেনেকৈ কঢ়িয়ালে গতিকে কেনেকৈ কঢ়িয়াইছিলে ইয়াত চোৱা ইয়াৰ পৰা লিখিব লাগিব যে সি নিজৰ কাঁইটকেইডাল থিয় কৰি ল'লে 1 2 3 বুলি সি ওলোটা খৰ মাৰিলে 4টা নাচপতি তাৰ কাঁইট শাৰী ধৰিলে ঠিক আছে এইখিনি লিখিবা ইয়াৰ পৰা ইয়ালৈকে লিখিবা এইটো কোনটো লিখিবা এইটো ঘ নম্বৰটোৰ উত্তৰ লিখিবা ঠিক আছে এতিয়া উঙ নম্বৰ দিছে যে তুমি নাচপতি কেইটা কেনেকৈ কঢ়িয়ালাহেঁতেন গতিকে তুমি যদি এই কণ্ঠক্ৰামৰ ঠাইত হলা হয় তেনেহ'লে তুমি কেনেকৈ নাচপতি কেইটা আনিলা হয় তোমালোকৰ মা দেউতাৰ কাৰণে গতিকে তোমালোকৰ কি আছে হাত আছে গতিকে হাতেৰে আনিলা হয় ঠিক আছে 6 নম্বৰ যে তোমাৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হ'লে তুমি কিদৰে সহায় কৰা গতিকে তোমালোকৰ পৰিয়ালৰ যদি কাৰোবাৰ বেমাৰ হয় অসুখ হয় কি কৰা চ' নিশ্চয়কৈ যদি পানী খাব বিচাৰে পানী আনি দিবা নহয় জানো যিখিনি সৰু সুৰা কাম কৰিব পাৰা সেইখিনি কৰিবা সহায় কৰিবা ঠিক আছে চ' এইখিনি উত্তৰ কৰিলে হৈ যাব যে কাৰোবাৰ অসুখ হ'লে মই সহায় কৰোঁ এতিয়া আমাক নেক্সট পেজত দিছে পেজ নম্বৰ 32ত 32 পেজত দিছে যে অভিনয় কৰোঁ আহা কণ্ঠক্ৰাম আৰু মাকৰ কথা বতৰা মাক কৈছে যে বোপাই হাবিৰ সিটো মূৰে এজোপা নাচপতি গছ আছে তাৰে দুটামান নাচপতি খাই আহগৈ যা তেতিয়া কণ্ঠক্ৰাম কি কৈছে কিন্তু তোমালোকে কি খাবা মাক কৈছে যে আমাৰ গা ভাল পালে আমি খামগৈ এতিয়া তয়ে খাগৈ যা কণ্ঠক্ৰামে ভাবিলে কণ্ঠক্ৰাম কি ভাবিলে যে এটা বাৰু মই নিজে খাম এটা দেউতালৈ মুখত লৈ যাম মায়ে কি খাব ৰহ এটা বুদ্ধি কৰোঁ গতিকে
যদি মুখত লৈ গ'লে হয় গতিকে মায়ে কি খাব সেইকাৰণে বুদ্ধি কৰি কাঁইটত সোমাই লৈ আহিলে ঠিক আছে এতিয়া কওঁ আহা আমাক ক'বলৈ দিছে এইটো কি এইটো নখ নতে নখ নহৰু নদী ঠিক আছে এতিয়া আমাক কৈছে তলৰ শব্দজালত থকা 9 আখৰত ঘেৰ দিওঁ আহা গতিকে 9 আখৰত ঘেৰ দিব কৈছে যেনেকুৱা ধান ঠিক আছে 9 আখৰ কি আছে ধান আছে গতিকে 9 য'তে আছে তাতে আমি ঘেৰ দিব লাগে ঠিক আছে গতিকে আগফালে যিটো আছে তলৰ শব্দজালত থকা 9 আখৰটোত ঘেৰ দিওঁ গতিকে 9 ইয়াত আছে ইয়াত আমি ঘেৰ দিম টান 9 নদী ইয়াত হ'ব ঘেৰ অটল অনল গতিকে 9 আছে ইয়াত হ'ব ঘেৰ নকল ইয়াত হ'ব গতিকে ইয়াত 9 আছে ইয়াতো ঘেৰ দিম নয়ন গতিকে ইয়াতো ঘেৰ হ'ব ইয়াতো ঘেৰ হ'ব নতুন গতিকে ইয়াতো ঘেৰ হ'ব ইয়াতো ঘেৰ হ'ব নমন গতিকে নতো ঘেৰ হ'ব ইয়াতো ঘেৰ হ'ব ঠিক আছে বুজি পালা ইমানখিনি এতিয়া কৈছে যে শুনি কওঁ আহা কৈছে যে ভোমোৰাৰ গুণগুণ শুনা কাণ পাতি কিনকিনীয়া বৰষুণ লৈ আনা ছাতি ভোমোৰাৰ গুণগুণ শুনা কাণ পাতি কিনকিনীয়া বৰষুণ লৈ আনা ছাতি গতিকে ভোমোৰাৰ গুণগুণ আমি কাণ পাতি শুনো আৰু কিনকিনীয়া বৰষুণ আহিলে আমি কি ছাতি লৈ বাহিৰত ফুৰোঁ ঠিক আছে এতিয়া কৈছে যে ওপৰত দিয়া পদ্যফাঁকিৰ মূৰ্ধন্য থকা শব্দবোৰত ঘেৰ দিওঁ আহা গতিকে মূৰ্ধন্য কোণত আছে বৰষুণত আছে আৰু গুণগুণত আছে গতিকে ইয়াতো আমি ঘেৰ দিম আৰু মূৰ্ধন্য ইয়াত আছে কাণত আছে ইয়াতো ঘেৰ দিম ঠিক আছে এতিয়া আমাক কি কৈছে চাবা কৈছে যে শব্দৰ সৈতে ছবিবোৰ আঁচ টানি মিলাও আহা গতিকে নহৰু কি হ'ব নহৰু হ'ব এইটো নহৰু এইটো হৈছে গীটাৰ ঠিক আছে গীটাৰ বা বীণা বীণা বুলি কয় বীণা গান বজায় এইটো কি এইটো হৈছে নাও গতিকে নাৱত যাব এইটো কি কাণ কাণ হ'ব ইয়াত আৰু পাণ হৈছে এইটো গতিকে এইটো হ'ব পাণ বুজি পালোঁ এতিয়া লিখিব দিছে আমাক এইটো নটো যেনেকৈ এইটো আছে এইটো এনেকৈ দগাই দিলে হ'ব চবকেইটা এনেকৈ দগাই দিবা ঠিক আছে মই দুটা কৰি দিলোঁ বাকী দুটা তোমালোকে কৰিবা এইটো মধ্যাহ্ন এইটো মধ্যাহ্নটো এনেকৈ দগাই দিবা ঠিক আছে আৰু ইয়াত লিখিব দিছে এইটো মধ্যাহ্নটো অকণমান ডাঙৰ হয় ঠিক আছে মধ্যাহ্নটো অকণমান ডাঙৰ হয় আৰু দন্ত্যনটো অকণমান সৰু হয় লাষ্টত গৈ লগ লাগে ইয়াত গৈ লগ লাগিব এইটো চাবা ইয়াত কিমান দীঘল ইয়াত চুটি ঠিক আছে ডাইৰেক্ট ইয়াত এইটো দন্ত্যান্ন ঠিক আছে বুজি পালা এতিয়া আমাক নেক্সট দিছে যে কোনটো কাৰ পৰিয়াল আঁচ টানি মিলাও আহা গতিকে কোনটো কাৰ পৰিয়াল হ'ব এইটো কি এইটো হৈছে গৰুৰ পোৱালি গতিকে এইটো গৰুৰ লগত মিলিব এইটো ছাগলীৰ পোৱালি গতিকে এইটো ছাগলীৰ লগত মিলিব এইটো কুকুৰা গতিকে কুকুৰাৰ পোৱালি ইয়াত এইটো কুকুৰৰ পোৱালি ইয়াত ঠিক আছে এতিয়া আমাক দিছে যে হাতৰ ভাঙি কওঁ আহা গতিকে হাতৰ দিছে যে কাণত ধৰি নাকত বহে যি কোৱাচোন কোৱা সেইটোনো কি গতিকে সেইটো কি হ'ব চশমা হ'ব ঠিক আছে এনচাৰটো হ'ব উত্তৰটো হ'ব চশমা ঠিক আছে এতিয়া আমাক কৈছে যে ধ্বনিৰ মিল থকা শব্দ কওঁ আহা যেনেকুৱা ককা পকা চকা বকা তাৰপিছত তেনেকুৱা বেকা পকা চকা বকা বেকা বুলি দিব পাৰা বকা বুলি দিব পাৰা তাৰপিছত টেকা বা টকা ঠিক আছে তাৰপিছত তেনেকুৱা ধৰণৰ কয়কাৰ কা দি যাব লাগিব গতিকে ককা আছে ইয়াত তেনেহ'লে তেনেকুৱা আৰু কি দিব পাৰি টকা গ'ল তেনেকুৱা কয়কাৰ কা দি যাতে যায় ঠিক আছে গতিকে কাকা দিব পাৰা কাকা কাউৰী যে কাকা কয় গতিকে কাকা ঠিক আছে এতিয়া কাণ মান আন এতিয়া জান খান যান বাহন যেনেকুৱা যান তেনেকুৱা আৰু কি লিখিব পাৰি মান সন্মান মান আছে গতিকে লেনদেন গতিকে দেন অয়কাৰা হ'ব দান হ'ব দান দয়কাৰ দা দন্তান্ন দান কাণ মান আন জান দান শান ঠিক আছে এনেকুৱা শব্দবোৰ ইয়াত হ'ব ঠিক আছে
এতিয়া নেক্সট 35 পেজত চাম আমি নেক্সট 35 পেজত আমাক এইটো দিয়া আছে যে কওঁ আহা এইটো যে বেল বেঙেনা কেৰেলা মেকুৰী নেমু কেৰাহী এতিয়া আমাক দিছে যে শিক্ষকৰ সৈতে কওঁ আহা বে ৰে কে লে মে নে গতিকে কৈছে যে ব ৰ ক ল ম আৰু নৰ সৈতে আৰু কি ধ্বনি শুনিছা কওঁ আহা গতিকে ইয়াৰ লগত কি ধ্বনি শুনিছোঁ আমি বে ৰে কে লে মে নে গতিকে ইয়াৰ লগত ৰ আছে লে এ আছে এ লাইকাৰ লে এ আছে তেনেকুৱা গতিকে বেল যি কি নহওক এইটো এৰ পৰা একাৰ গতিকে এৰ পৰা একাৰ আহে বৰ পৰা বকাৰ বৰ লগত একাৰ কি হয় যোগ হয় কি হয় বয়কাৰ বে হয় এইটোৱে কথা কৈছে একাৰ ওকাৰৰ কথা কৈছে এতিয়া কৈছে পঢ় আৰু লিখো আহা যে বে লিখিব কৈছে ইয়াত লিখিবা বে ইয়াত লে লিখিবা ইয়াত মে লিখিবা ইয়াত কে লিখিবা ইয়াত ৰে লিখিবা সেম ইয়াত আকৌ বে লিখিবা লে লিখিবা মে লিখিবা কে লিখিবা আৰু ৰে লিখিবা ঠিক আছে বুজি পালা এতিয়া আমাক শিকনৰ ফলাফল দিছে এইটো নালাগে এইটো আবৃত্তি কৰিব দিছে পদ্য যিটো জেউতি পঢ়িলোঁ সেইটো চাবা পৰীক্ষাটো আহে এতিয়া পুনৰ আলোচনা দিছে আমাক পুনৰ আলোচনাত কৈছে যে তলৰ ছবিবোৰ নামৰ প্ৰথম ধ্বনিৰ সৈতে কোন আখৰৰ মিল আছে আস্তানি মিলোৱা যেনেকৈ এইটো প্ৰথম আখৰৰ ধ্বনিৰ মিল ঠিক আছে নামৰ প্ৰথম ধ্বনিৰ সৈতে কোন আখৰৰ মিল আছে যেনেকুৱা এতে কি এতে এৰাপাত গতিকে এৰাপাতৰ লগত যাব নহতে নখৰ লগত আহিব বেতে বেল ক'ত আছে বেল চাগে এইটো হ'ব তাৰপিছত লতে কি হ'ব লতে লং হ'ব ইয়াত অতে অনিয়ন অতে অমিতা গতিকে অমিতাৰ লগত ইয়াত ঠিক আছে এতিয়া নেক্সট তোমালোকে চাবা নেক্সট এইটো দিয়া আছে নেক্সট পেজত চাবা যে তলৰ শব্দবোৰৰ শেষৰ ধ্বনিৰ মিল থকা শব্দবোৰ কোৱা যেনেকুৱা ভাই দেউতা খুৰা গতিকে ভাই হাস্যই দেউতা আ তাৰপিছত দেউতা আছে আ আছে খুৰা গতিকে ইয়াতো আ আছে গতিকে এইটো ক'ব কৈছে জাষ্ট এতিয়া কৈছে যে বাকচটোৰ পৰা সঠিক আখৰ লৈ ছবিৰ নাম পূৰ কৰা গতিকে এইটো কি বেল বয়কাৰ বে আৰু বেল এইটো কেৰাহী কয়কাৰ কে এইটো বয়কাৰ বে ল'লোঁ এইটো কয়কাৰ কে হ'ব কেৰাহী ইয়াত মেকুৰী গতিকে ময়কাৰ মে এইটোত নেমু গতিকে নয়কাৰ নে মহচুকাৰ মু নেমু ঠিক আছে এতিয়া আমাক কৈছে যে কি চোৱা কৈছে তুমি ঘৰত কি কাম কৰা শুদ্ধ চিন দিয়া গতিকে ৰাইট চিন দিব কৈছে কি কাম কৰা তুমি ব্ৰাছ কৰা ৰাইট চিন দিবা তুমি গা ধোৱা ৰাইট চিন দিবা যদি কাপোৰ ধোৱা ৰাইট চিন দিবা কাপোৰ নুধুলে ৰাইট চিন দিব দৰকাৰ নাই এতিয়া নেক্সট কি কৈছে যে তোমাৰ লগতে তোমাৰ পৰিয়ালৰ ব্যক্তিসকলৰ নাম কোৱা তোমাৰ নাম কি যে মোৰ নাম তোমাৰ নাম কি যে অমুক লিখিবা তোমাৰ দেউতাকৰ নাম লিখিবা ইয়াত তোমাৰ মাৰ নাম লিখিবা তোমাৰ যদি ভাইটি বা দাদা থাকে ইয়াৰ নাম লিখিবা আৰু ভণ্টি বা বাইদেউ যদি থাকে ইয়াত লিখিবা ঠিক আছে নিজৰ নামটো লিখিবা ইয়াত এতিয়া লিখা মোৰ নাম তোমাৰ নাম কি ইয়াত লিখিবা ঠিক আছে যেনেকৈ মোৰ আপিয়াল ৰহমান বহুত দিন পিছত অসমীয়াত নিজৰ নামটো লিখিলোঁ অপিয়াল বা আপিয়াল ৰহমান বুলি কয় ইংৰাজীত আপিয়াল উচ্চাৰণ হয় কিন্তু একচুৱেলি অপিয়াল ৰহমান ঠিক আছে ইংৰাজীত হৈছে APIAL অপিয়াল RAHMAN যিটো চেনেলটোৰে নাম ঠিক আছে এইটো মনত ৰাখিবা কামত আহিব ক্লাছ 1 2 3 4 5 6 7 8 9 10 লৈকে ফ্ৰীতে এটকা নলোৱাকৈ তোমালোকক ধুনীয়াকৈ শিকাই দিম ঠিক আছে তোমালোকে ভালে মেট্ৰিক পাছ হৈ যাব পাৰিবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা SUBSCRIB ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই চ' ইমানখিনি আছিলে আৰু নাই নেক্সট ভিডিঅ'ত আমি পাঠ অধ্যায় 3টো কৰিম ঠিক আছে চ' আজিলৈকে আহোঁ দিয়ক তোমালোকে ভালে থাকিবা দেই বাই